নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, মই মোৰ আগৰ ভিডিঅ'কেইটাত আপোনালোকৰ লগত মেঘ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশিৰ বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 2024 বৰ্ষৰ মীন ৰাশিৰ বাৰ্ষিক ৰাশিফলৰ সম্পৰ্কে। বন্ধুসকল, মীন ৰাশি হৈছে কালপুৰুষৰ দ্বাদশ ৰাশি তথা অন্তিম ৰাশি আৰু মীন ৰাশিৰ স্বামী হৈছে দেৱগুৰু বৃহস্পতি। বন্ধুসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰ যদি কিবা শাৰীৰিক সমস্যা চলি আছিলে, কৰ্মত কিবা বাধা আছিলে, সেই বাধা বিঘিনিখিনি তেওঁলোকৰ দূৰ হ'ব। জীৱনলৈ নতুন সুবিধা আহিব। এই বছৰ তেওঁলোকৰ ইচ্ছা পূৰ্তি হোৱাৰ যোগ আছে। বন্ধুসকল, পোনপ্ৰথমে আমি আলোচনা কৰোঁ 2024 বৰ্ষত মীন ৰাশিৰ আৰ্থিক স্থিতিৰ সম্পৰ্কে। বন্ধুসকল, আৰ্থিক দিশৰ পৰা মীন ৰাশিৰ বাবে 2024 বৰ্ষটো যথেষ্ট ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ বিভিন্ন দিশৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। লগতে সঞ্চয়ো বৃদ্ধি পাব। যদি কিবা ঋণ ধাৰৰ সমস্যা আছিলে, সমস্যাৰ পৰা মুক্তি লাভ হ'ব। শ্বেয়াৰ মাৰ্কেট বা লটাৰীৰ পৰা লাভ হোৱাৰো যোগ আছে। যদি ক'ৰবাত পাবলগীয়া ধন আছে, সেই পাবলগীয়া ধনো আপোনালোকে লাভ কৰিব পাৰে। অৰ্থাৎ ধন প্ৰাপ্তিৰো যোগ আছে। এই বছৰ তেওঁলোকে মনে বিচৰা গাড়ী, ঘৰ বা প্ৰপাৰ্টি কিনিব পাৰিব। কিন্তু তেওঁলোকে যধে মধে ইনভেষ্ট কৰাৰ পৰা বা যুটীয়া ব্যৱসায় কৰাৰ পৰা অলপ সাৱধান হৈ চলা উচিত। লগতে কাৰোবাক ধাৰলৈ পইচা নিদিয়াই ভাল। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত মীন ৰাশিৰ কেৰিয়াৰৰ সম্পৰ্কে। কেৰিয়াৰৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো মীন ৰাশিৰ কাৰণে যথেষ্ট ভাল। যদি তেওঁলোকৰ কৰ্মত কিবা বাধা বিঘিনি আছিলে, সমস্যা আছিলে, সেই সমস্যা তেওঁলোকৰ দূৰ হ'ব। কাৰ্যক্ষেত্ৰত তেওঁলোকৰ উন্নতি লাভ হ'ব। কাৰ্যক্ষেত্ৰত কৰা পৰিশ্ৰমৰ উচিত ফল তেওঁলোকৰ এই বছৰ লাভ হ'ব। যিসকলে ব্যৱসায় কৰি আছে, ব্যৱসায়ত তেওঁলোকৰ উন্নতি লাভ হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে, ব্যৱসায় প্ৰসাৰো কৰিব পাৰে। বন্ধুসকল, যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ কাৰ্যক্ষেত্ৰত উন্নতি হ'ব। যদি কাৰ্যক্ষেত্ৰত আপোনাৰ কোনোবা বিৰোধী আছিলে, সেই বিৰোধীসকল আপোনাৰ হাতত পৰাস্ত হ'ব। কাৰ্যক্ষেত্ৰত উচ্চ অধিকাৰীসকলৰ প্ৰশংসা আপোনালোকে লাভ কৰিব। কামৰ দায়িত্বও বৃদ্ধি পাব পাৰে। এপ্ৰিল মাহৰ পিছত প্ৰমোশ্যন, ট্ৰেন্সফাৰ আৰু চেলাৰী ইনক্ৰিমেণ্ট হোৱাৰো যোগ আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত মীন ৰাশিৰ শিক্ষাৰ সম্পৰ্কে। বন্ধুসকল, শিক্ষাৰ ক্ষেত্ৰত মীন ৰাশিৰ বাবে 2024 বৰ্ষটো মধ্যম বুলি ক'ব পাৰি। তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। পঢ়াত মন নবহিব পাৰে বা এলাহ বৃদ্ধি পাব পাৰে। পৰীক্ষাত ভাল ফল লাভ কৰিবৰ কাৰণে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, ৰিচাৰ্চ কৰি আছে, তেওঁলোকেও পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। যিসকলে চৰকাৰী চাকৰি লাভৰ কাৰণে প্ৰচেষ্টা চলাই আছে, বিভিন্ন ধৰণৰ পৰীক্ষা দি আছে, বছৰটোৰ শেষৰ ফালে তেওঁলোকৰো সফলতা লাভ হোৱাৰ যোগ আছে। অৱশ্যে তেওঁলোকে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। কম্পিটিটিভ এক্সাম দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকেও পঢ়াত মনোযোগ দিয়াৰ লগতে অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত মীন ৰাশিৰ ৰিলেশ্যনশ্বিপৰ সম্পৰ্কে। বন্ধুসকল, বৈবাহিক জীৱন তথা প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত 2024 বৰ্ষটো মীন ৰাশিৰ বাবে মধ্যম বুলি ক'ব পাৰি। দাম্পত্য জীৱনত বা প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সৰু সুৰা সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। গতিকে ধৈৰ্য সহকাৰে চলাৰ প্ৰয়োজনীয়তা আছে। যিসকল বিবাহিত, তেওঁলোকে পৰিয়ালত সময় দিয়াৰ প্ৰয়োজনীয়তা আছে। যিসকলৰ সন্তান হোৱা নাই, তেওঁলোকৰ সন্তান লাভৰো যোগ আছে। অবিবাহিতসকলৰ বিবাহ হোৱাৰ যোগ আছে। অৱশ্যে বিবাহৰ ক্ষেত্ৰত তেওঁলোকে সৰু সুৰা সমস্যাৰ সন্মুখীন হ'ব পাৰে। যিসকল প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত পাৰস্পৰিক অবিশ্বাস বৃদ্ধি পাব পাৰে বা সৰু সুৰা সংঘাত হ'ব পাৰে। গতিকে ধৈৰ্য সহকাৰে, যত্ন সহকাৰে সম্পৰ্ক চলাই নিয়াৰ প্ৰয়োজনীয়তা আছে। অন্যথা আপোনালোকৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব পাৰে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ 2024 বৰ্ষত মীন ৰাশিৰ স্বাস্থ্যৰ সম্পৰ্কে। বন্ধুসকল, 2024 বৰ্ষটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে স্বাস্থ্যৰ দৃষ্টিৰ পৰা মধ্যম বুলি ক'ব পাৰি। বছৰটোত তেওঁলোকৰ সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। বিশেষকৈ পিঠিৰ বিষ, হাৰ্টৰ প্ৰব্লেম, লিভাৰৰ সমস্যা, গাঁঠিৰ বিষ, মানসিক অস্থিৰতা, ডিপ্ৰেশ্যন, তেজৰ লগত জড়িত ৰোগ, কফজনিত ৰোগ ইত্যাদিবিলাকে আপোনালোকক আমনি কৰিব পাৰে। গতিকে আপোনালোকে স্বাস্থ্যৰ বিশেষ ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে।
লগতে চৰ্বিজাতীয় মছলাযুক্ত খাদ্য অলপ কমকৈ খাব, সময়ে সময়ে ডক্টৰৰ সহায় ল'ব আৰু নিয়মিতভাৱে ব্যায়াম কৰিব, য়োগা কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক মীন ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষত যিখিনি সমস্যা আছে, ৰিষ্ট আছে, গ্ৰহ দুখ আছে, তাৰ পৰা সুৰক্ষিত হৈ থাকিবৰ কাৰণে কি মহা উপায় কৰা উচিত। বন্ধুসকল, প্ৰথম উপায়টো হ'ল তেওঁলোকে 6টা বুধবাৰে যিকোনো মন্দিৰত নাৰিকল দান কৰা উচিত। দ্বিতীয় উপায়টো হ'ল প্ৰত্যেক দিনা তেওঁলোকে কপালত কেঁচা হালধিৰ তিলক লোৱা উচিত আৰু বৃহস্পতিবাৰৰ দিনা ব্ৰত কৰা উচিত। তৃতীয় উপায়টো হ'ল তেওঁলোকে সদায় হনুমান চালিচা পাঠ কৰা উচিত। তাৰ পিছৰ উপায়টো হ'ল তেওঁলোকে প্ৰত্যেক শনিবাৰে আহত গছৰ গুৰিত জল দিয়া উচিত। তাৰ লগতে শনিবাৰ দিনা ব্ৰত কৰিলে বেছি ভাল বা নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু লগতে শনিবাৰে কোনো শনি মন্দিৰত সন্ধিয়াৰ সময়ত কলা বস্তু যেনে তিল, কটাৰী বা কলা কাপোৰ ইত্যাদিবিলাক দান কৰিব। বন্ধুসকল, এইকেইটা উপায় প্ৰত্যেকগৰাকী মীন ৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষত যিখিনি নিগেটিভিটি আছে, সমস্যা আছে, গ্ৰহ দুখ আছে, গ্ৰহ ৰিষ্ট আছে, এইখিনিৰ পৰা সুৰক্ষিত হৈ থাকিবৰ কাৰণে পালন কৰা উচিত। বন্ধুসকল, সদৌ প্ৰত্যেকগৰাকী মীন ৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন মই জ্ঞাপন কৰি মই মীন ৰাশিৰ 2024 বৰ্ষৰ বাৰ্ষিক ৰাশিফল ইয়াতে সামৰিছোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।